এটা চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি এটা কাহিনী চাম যে যে এখন যিকোনো এখন দেশৰ ৰজা সাপোজ এইজন এজন দেশৰ ৰজা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেজৰ আসাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আমি আজি ক্লাছ 10 ৰ সায়েন্সৰ এনে এটা চেপ্টাৰৰ কথা আলোচনা কৰিম যিটো নাম হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয় ইংৰাজী যাক কি কয় কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন এতিয়া চেপ্টাৰটো সেবা বা সিবিএসই ইংৰাজী বা অসমীয়া মাধ্যম যিকোনো মাধ্যমত পঢ়ি থকা গোটেই ভালদৰে বুজিবা গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চোৱা যাতে গোটেইখিনি কথা ভালদৰে বুজিব এই চেপ্টাৰটোত আমি মানুহ আৰু জীৱ-জন্তুসমূহ ইয়াৰ লগতে উদ্ভিদসমূহে কেনেদৰে নিজৰ কাম কাজবিলাক নিয়ন্ত্ৰণ কৰি আছে আৰু তেওঁলোকৰ মাজত কেনেধৰণে কোঅৰ্ডিনেশ্যন এটা ৰাখি আছে গোটেইখিনি কথা জানিম এতিয়া এইটো ধৰা কিছুমান নিজে নিজে কৰি থকা কাম হ'ব পাৰে যেনেকৈ হাতেৰে কোনো গৰম বস্তু চুলে হাতখন গুজি আহে তাৰপিছত সাপোজ কিছুমান কাম আমি কি কয় যেতিয়া আমি কাটেই হাতত তেতিয়া আমি দুখ পাওঁ কিয় দুখ পাওঁ ইয়াৰ লগতে তোমালোকে এইটো কথাও জানা যে লাজুকীলতা যে আছে লাজুকীলতা চুই দিলে বাৰু কিয় মৰহি যায় ঠিক আছে মানে কি পাতকেইটা মুজি যায় কিয় মুজি যায় যাক আমি ইংৰাজীত টাচ মি নট বুলি কওঁ সেই গোটেইখিনি বিষয়ে আমি এই ভিডিঅ'টোত জানিম গতিকে গোটেইখিনি তথ্য জানাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি এটা কাহিনী চাম যে যে এখন যিকোনো এখন দেশৰ ৰজা সাপোজ এইজন এজন দেশৰ ৰজাত কিন্তু কি থাকে ৰজাৰ লগত কি আছিল আগতে মন্ত্ৰী আছিল মন্ত্ৰীয়ে কি কৰে ৰজাই ৰাজ্য পৰিচালনা কৰে ৰাজ্য পৰিচালনা কৰাত কোনে সহায় কৰে মন্ত্ৰীয়ে সহায় কৰে ঠিক আছে যে ৰজাজনৰ লগত মন্ত্ৰী থাকে আৰু কি সেনা ঠিক আছে বাহুবলী সেনাপতি হৈ গ'ল এটা কথা হ'ল যে এই যি সেনাপতি আছে বা যিজন আচলতে মানে কি সেনাবিলাকক চলাই মানে একচুৱেলি ঠিক আছে এতিয়া তেওঁলোকৰ যোনটো কোঅৰ্ডিনেশ্যন থাকে কেনেকুৱা হিচাপত কাম কৰে যে ৰজাই মেইনকৈ কিবা কাম থাকে ৰজাৰ কাম বেলেগ থাকে মন্ত্ৰীৰ কাম বেলেগ সেনাপতি কি সেনাবোৰ পৰিচালনা কৰে সেনেদৰে প্ৰত্যেকৰ মাজত এটা কি কোঅৰ্ডিনেশ্যন বা নিয়ন্ত্ৰণ সমন্বয় এটা কি গঢ়লৈ তোলে ৰজাৰ বেলেগ কাম থাকে মন্ত্ৰীয়ে বেলেগ কাম কৰে তাৰপিছত কি আছে আমাৰ সেনাপতিয়ে বেলেগ কাম কৰে এতিয়া ৰজাই কেতিয়াবা কি কৰে কিছুমান কাম ৰজাই নকৰেও সেনাপতিৰ দ্বাৰাই কৰে যে সাপোজ কিবা সৰু সুৰা কাম আহিল বা সৰু সুৰা কিবা এটা ঘটনা হ'ল সেইটো ডাইৰেক্ট সেনাপতিয়ে কি কৰি দিয়ে চলাই নে সেনেকুৱা ধৰণে আমাৰ যোনটো বডি আছে আমাৰ বডিটো একচুৱেলি কি হয় যিকোনো এটা ঘটনা ঘটৰ টাইমত আমাৰ কি ঘটে যে কিছুমান কাম ব্ৰেইনৰ লগত ৰিলেট আছে কিছুমান সৰু সুৰা কাম কিছুমান ব্ৰেইনৰ লগত ৰিলেট নাই এই গোটেইখিনি কথা আমি কি জানিম এই ভিডিঅ'টোত জানিম আৰু এই চেপ্টাৰটোত গোটেইখিনি কথা আছে ঠিক আছে এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি এটা বস্তুৰ কথা জানিব লাগিব এইটো হৈছে নাৰ্ভ চেল বা নিউৰন অসমীয়াটো চেম নাম নিউৰন বুলি কয় ঠিক আছে স্নায়ু কোষ বুলিও কয় নিউৰন বা স্নায়ু কোষ মই ইয়াতে লিখি দিছোঁ এইটো কি আছে স্নায়ু কোষ এতিয়া স্নায়ু কোষৰ আমি ফাৰ্ষ্টতে পাৰ্টবিলাক চাম তাৰপিছত কামটো চাম কেনেদৰে ইয়ে কাম কৰে এতিয়া স্নায়ু কোষত যদি চাওঁ এইডাল কেনেকুৱা দেখিছা এইখিনিত অলপমান ডাঙৰ থাকে আৰু এইখিনিত দীঘল এনেকুৱা থাকে এতিয়া এইকেইটাৰ নাম হ'ল এই যি গছৰ কি কয় ডালৰ নিচিনা আছে এইকেইটাৰ নাম হ'ল ডেনড্ৰাইট বুলি কয় ঠিক আছে ডেনড্ৰাইট তাৰপিছত এই যোনখিনি আছে ইয়াকে কি কয় চেল বডি বা দেহ কোষ বুলি কয় দেহ কোষ হৈ গ'ল এইটো কি বুলি কয় কোষ কেন্দ্ৰ পাই আহিছোঁ যিকোনো কোষ এটাত কি থাকে আমাৰ কোষ কেন্দ্ৰ থাকে গতিকে এইটো এটা কোষ কেন্দ্ৰ তাৰপিছত নেক্সট কি এইডালক কয় একচন বুলি কয় ঠিক আছে চিনেমাত যে মাৰে এইটো একচন নহয় ঠিক আছে এইটো একচন নহয় এইটো হৈছে ইয়াৰ নাম হৈছে একচন আৰু একচনৰ এই তলত এনেকুৱা কিছুমান বস্তু থাকে ইয়াক কি বুলি কয় এইখিনিত ঠিক আছে আচলতে কি থাকে এইখিনিৰ পৰা আৰু কেনেকুৱা ধৰণৰ কিছুমান স্নায়ু কোষ আছে ইয়াৰ পৰা আৰু বেলেগ স্নায়ু কোষ ষ্টাৰ্ট হৈ যায় ঠিক আছে মানে লিংক থাকে এই লিংক থকাৰ কাৰণে এইখিনি কি লিংক থকাৰ এইখিনি মাজৰ যোনটো গেপ আছে এইখিনি কি বুলি কয় চাইনেপছ বুলি কয় চাইনেপছ হৈ গ'ল চাইনেপছ বুলি কয় এতিয়া কথাটো হ'ল আৰু এটা বস্তু আছে ইয়াতে মাইলিনা এই এনেকুৱা ধৰণৰ কিছুমান লেয়াৰ থাকে ঠিক আছে
এটা মাইলিনা লেয়াৰ বুলি কয়, মাইলিনা তৰপ বুলি কয়, ঠিক আছে। কিন্তু আমাৰ যোনটো ছিগনেল যায়, এই ছিগনেলবিলাক আমি চাপত দেহত টাচ কৰি দিলোঁ, ঠিক আছে। এই টাচ কৰি দিয়াৰ লগত ইয়াৰ পৰা ছিগনেল গ'ল ন, এই ছিগনেলবিলাক আচলতে কেনেকুৱা হিচাপে যায়, ইলেক্ট্ৰিকেল ছিগনেল হিচাপে যায়। আৰু ইলেক্ট্ৰিকেল ছিগনেল যেতিয়া যায় তেতিয়া কি হয় আচলতে এই নাৰ্ভেৰে যায়। এতিয়া নাৰ্ভৰ বেমাৰ হোৱা তোমালোকৰ নিশ্চয় শুনিছা যে কিছুমান পেৰালাইচিছ হয়, কেতিয়াবা নাৰ্ভৰ বেমাৰ হয়। এতিয়া কি হয়, এইটো কাম নকৰা হয়, মানে ছিগনেলবিলাক নোযোৱা হয়, ঠিক আছে। গতিকে এইখিনি টাইমত আমাৰ কি হয়, যেতিয়া কোনোবাই টাচ কৰি দিয়ে তেতিয়াহ'লে কি হয়, ইয়াৰ পৰা ইলেক্ট্ৰিকেল ছিগনেল যায়। আৰু এই ইলেক্ট্ৰিকেল ছিগনেলবিলাক এই নাৰ্ভ এটাৰ মাজেৰে এই এনেকুৱা ধৰণে আহে ছিগনেলবিলাক, ঠিক আছে। বহুত স্পীডত আহি দিয়ে, কিন্তু মই এনেই শ্লোৱাকৈ দিছোঁ। এই ছিগনেলবিলাক আহি পিনে এই চাইনেপছলৈ যায়। এই চাইনেপছক যে থাকে এইখিনিত, ঠিক আছে, এই চাইনেপছখিনিত কি হয়, ইয়াৰ পৰা কিছুমান কেমিকেল ৰিলিজ হয়। এই কেমিকেল ৰিলিজ হোৱাৰ কাৰণে এই ছিগনেলবিলাক ইয়াৰ পৰা আন এডাল নেক্সট যোনটো স্নায়ু আছে বা নিউৰন আছে, সেই নেক্সট এইডালৰ পৰা নেক্সট নিউৰনলৈকে এই যোনবিলাক ছিগনেল থাকে, ছিগনেলবিলাক সেনেদৰে গুচি যায়। আৰু এইদৰে গোটেই আমাৰ যোনটো বডি আছে, বডিৰ পৰা মানে কি যিবিলাক ছিগনেল আছে গোটেইখিনি ব্ৰেইনলৈকে গুচি থাকে। আৰু এই যোনপাত স্নায়ুকোষ বা নিউৰন আছে, এই নিউৰন পাতৰ লেন্থটো 1 মিলিমিটাৰতকৈও সৰু হোৱা দেখা যায় কিছুমান ক্ষেত্ৰত, যে 1 মিলিমিটাৰতকৈ সৰু হ'ব পাৰে। আৰু কেতিয়াবা কি হয়, 1 মিটাৰতকৈও দীঘল হ'ব পাৰে, ঠিক আছে। মানে কি ধৰি লওঁ 1 মিলিমিটাৰ আৰু 1 মিটাৰ, ঠিক আছে। 1 মিটাৰতকৈ বেছি হ'ব পাৰে আৰু 1 মিলিমিটাৰতকৈ সৰু হ'ব পাৰে, মানে ইমান সৰুৰ পৰা ইমান ডাঙৰ হ'ব পাৰে। সেইটো ডিপেণ্ড কৰে কোনখিনি ঠাইত আছে, কি ঠাইত আছে, কেনেকুৱা হিচাপে লাগে, সেইটো ডিপেণ্ড কৰে, হৈ গ'ল। এতিয়া এইখিনি আমি নিউৰন বা যোনখিনি আমাৰ নাৰ্ভ চেলৰ কথা জানিলোঁ। এইখিনিতে চাইনেপছৰ পৰা কেমিকেল কিছুমান ৰিলিজ হয়, ৰাসায়নিক পদাৰ্থ, যাৰ কাৰণে ইয়াৰ ছিগনেলখিনি ইয়াৰলৈকে নেক্সট যোনটো নিউৰন আছে বা স্নায়ু আছে তালৈকে গুচি যায়। গম পোৱা গৈছে, ঠিক আছে, বঢ়িয়া। তো এতিয়া আমি কি নেক্সট বস্তুটো চাম, এইখিনি কথা বুজি পাই গ'লোঁ। মানে আমাৰ কি থাকে ইয়াতে, স্নায়ু থাকে। এতিয়া এটা বস্তু আছে ইয়াত যে ৰিফ্লেক্স একশ্যন বুলি কৈছে কিতাপত, যে ৰিফ্লেক্স একশ্যন বা স্বতুল্য ক্ৰিয়া কি, স্বতুল্য ক্ৰিয়া ৰিফ্লেক্স একশ্যন, ঠিক আছে। মই এটা এক্সাম্পল দিছোঁ। চাপ'জ তোমালোকে এনেকুৱাকৈ আছা, ঠিক আছে, ৰখি আছা তোমালোকে। তাৰপিছত লগৰ ল'ৰা এজন আহিছে, লগৰ ল'ৰা এজন অহাৰ লগে লগে কি হাতত কি দিছে, চাপ'জ কি কৰিলে, লগৰ ল'ৰাবিলাকে হাতত চাপ'জ লাইটাৰ বা দিয়াচোন লৈ পেলাই হাতখন জ্বলাই দিলে, মানে জাষ্ট ধেমালি কৰিছে। আৰু গৰম লাগে কি হাতখন লৈ আহিবা। বা তুমি কেতিয়াবা কি পাকঘৰত গৈছা, পাকঘৰত গৈ পিনে কি চাহ কৰিবৰ কাৰণে গৰম আজ এটা লাৰি দিলা, চুই দিলা, ঠিক আছে। চুই দিয়াৰ লগে লগে কি হ'ব, এনেকুৱা হাতখন গুচি দিব, ঠিক আছে। তো এইটো ক্ৰিয়া একচুৱেলি কি, এইটো কামক কি বুলি কয় আচলতে, স্বতুল্য ক্ৰিয়া বা ৰিফ্লেক্স একশ্যন বুলি কয়। এতিয়া ৰিফ্লেক্স একশ্যন বুলি যে কৈছে ইয়াতে লৈ অহা হৈছে, এতিয়া ইয়াত কি ঘটনা ঘটে সেইটো আমি জানিব লাগিব। এতিয়া ৰিফ্লেক্স একশ্যনত ব্ৰেইনৰ একো কাম নাই, ঠিক আছে। চাপ'জ কিবাটো লৈছোঁ, আমি কলমটো লৈছোঁ, মই কথা কৈ আছোঁ, চাইকেল চলাই আছে কোনোবাই, ইয়াতে ব্ৰেইনৰ কাম থাকে। ব্ৰেইনে ভাবি তাৰপিছত ব্ৰেইনৰ যোনটো আদেশ বা ব্ৰেইনে যি কথা কয় সেই হিচাপে কি আমি কামখিনি কৰোঁ। কিন্তু এই স্বতুল্য ক্ৰিয়া বা ৰিফ্লেক্স ব্ৰেইনৰ একো কাম নাই। কেনেদৰে হয় মই বস্তুটো কৈছোঁ। এতিয়া হ'ল যে ইয়াতে আমাৰ যোনটো নিউৰন আছে, ঠিক আছে, এইবিলাক কয়, কিতাপখন ওলাই লৈ পিনে তোমালোকে চাব পাৰা, এনেকুৱা ধৰণৰ এটা পিকচাৰ আছে। এতিয়া ইয়াৰ পৰা কি হয়, হাতেদি চাপ'জ এইটো টাচ কৰিলোঁ, গৰম বস্তু এটা টাচ কৰাৰ লগে লগে চাপ'জ গম নোপোৱাকৈ, ঠিক আছে, যে গম পোৱা নাই টাচ হৈ গৈছে। এতিয়া তাতে ইয়াৰ পৰা কি এটা ছিগনেল যাব এই নিউৰন পাতেৰে, আৰু এই ছিগনেল যোৱা যিপাত নিউৰন আছে, সেই নিউৰন পেটৰ এটা বিশেষ নাম আছে, সেই ধৰণ হ'ল চেঞ্চৰি নিউৰন, বা কি বুলি কয় অসমীয়াত সংজ্ঞাবাহী নিউৰন বুলি কয়, ঠিক আছে। এই সংজ্ঞাবাহী নিউৰন বুলি যোনপাত কৈছে, সেই নিউৰন পেটে কি কৰে, আমাৰ যোনটো ছিগনেল আছে ছিগনেল পাত লৈ যায় মানে এই ৰাজহাড় যে আছে, ৰাজহাড়ত কি থাকে আচলতে, স্নায়ুৰজ্জু থাকে। স্নায়ুৰজ্জুৰ কথা আমি ভালদৰে ডিছকাছ কৰিম পিছত, কিন্তু ইয়াতে কি স্নায়ুৰজ্জু থাকে, সেই স্নায়ুৰজ্জু লৈ যায়, বা ৰজ্জু স্নায়ু বুলিও কয় কেতিয়াবা, ঠিক আছে। এই স্নায়ুৰজ্জু লৈ যাই পিনে তাতে এটা মটৰ নিউৰন আছে, মটৰ নিউৰন নহয়, এইটো ৰিলে নিউৰন, ঠিক আছে। এইটো ঠিক আছে, ৰিলে নিউৰন আছে। এই ৰিলে নিউৰন যোনটো আছে ইয়াক অসমীয়াত কয়
অন্তৱৰ্তী নিউৰন বুলি কয়। অন্তৱৰ্তী বলেতো ভিতৰৰ আছে, এই ভিতৰৰ নিউৰন তাতে লৈ যায়। তাৰপিছত এই যোনবোৰ স্নায়ুৰজ্জু আছে, স্নায়ুৰজ্জুৱে মানে এইখিনিতে এটা ছিগনেল পোৱাৰ নিচিনা হয় যে হাতখন কি গুচাই আহিব লাগে। তাৰপিছত কি এৰে পৰা এটা ছিগনেল যায় পিনে কোন পাতৰ মাজেৰে যায়, মটৰ নিউৰন বুলি কয় এই পাতক। এতিয়া মটৰ নিউৰন অসমীয়াত কি বুলি কয় এই পাতক অসমীয়াত কয় আজ্ঞাবাহী নিউৰন। আজ্ঞাবাহী নিউৰনে কি কৰে যে ইয়াৰ হাতখন টাচ কৰিছে ন, কি কয় হাতখনে টাচ কৰিছে, এইটো গৰম লাগি ছিগনেল গ'ল যে কয় যে ইয়াৰ পৰা হাতখন গুচাই নাই, ঠিক আছে। ক'ৰবাত স্নায়ুৰজ্জুৰ মাজেৰে আহিছে অন্তৱৰ্তী নিউৰনৰ মাজেৰে যে কৈছে কি হাতখন গুচাই দিয়ে, আহি পিনে যোনটো ইয়াতে মাচেলছ থাকে সেই মাচেলছৰ দ্বাৰাই কি কৰে হাতখন গুচি। আৰু এই যোনটো একশ্যন আছে এইটো এটা কি হৈছে, এই একশ্যনটোকে কি বুলি কয় ৰিফ্লেক্স একশ্যন বা স্বতুল্য ক্ৰিয়া বুলি কয়, ঠিক আছে। আৰু এইটো এটা কি টাইপৰ হৈছে, আৰ্ক টাইপৰ হৈছে নে নাই, ৰেখা এডাল টাইপৰ হৈছে, গতিকে এইটো কি বুলি কয় ৰিফ্লেক্স আৰ্ক বুলি কয়, হৈছে। এতিয়া এইখিনি হৈছে তোমাৰ যোনখিনি ৰিফ্লেক্স আৰ্ক বা ৰিফ্লেকশ্যনৰ কাৰণে। এতিয়া ইয়াৰ মেইন পইণ্টটো হৈছে কি ইয়াৰে পৰা ছিগনেল ব্ৰেইনলৈকে নাযায়। এতিয়া ব্ৰেইনলৈকে নোযোৱাৰ কাৰণ কি, যদি সেই চাপ'জ কিবা এটা গৰম বস্তুত হাত দিলোঁ আমি, ছিগনেল গৈছে ব্ৰেইনলৈকে যদি যায় কি বেছি টাইম ল'ব। ইয়াতে কি হৈছে ডাইৰেক্ট ঘূৰি আহিছে। এতিয়া ব্ৰেইনলৈকে গৈ পিনে ব্ৰেইনৰ প্ৰচেছ হৈ ঘূৰি অহা মানে হাতখন পুৰি যাব, ঠিক আছে। গতিকে ব্ৰেইনে কি ৰজাই যেনেদৰে কিছুমান কাম নিজে নকৰে, কাক দিয়ে কাম সেনাপতিক দিয়ে, তেনেদৰে আমাৰ যোনটো সেই আছে কি কয় ব্ৰেইনে আছে, ব্ৰেইনে কামটো নকৰে, ইয়াতে কাক দিছে সেনাপতি কোনে স্নায়ুৰজ্জু বা ৰজ্জু স্নায়ু বুলি কয়। এই স্নায়ুৰজ্জু বা ৰজ্জু স্নায়ু এৰে বাকী কামখিনি কৰিছে। আশা কৰিছোঁ বস্তুখিনি বুজি পাইছা। এতিয়া ইয়াৰ পিছত আমি কি চাম, নেক্সট আমি এটা চাম এতিয়া স্নায়ুতন্ত্ৰ যোনটো আছে বা নাৰ্ভাছ ছিষ্টেম, এতিয়া নাৰ্ভাছ ছিষ্টেমটো কেনেকুৱা বা কেইটা পাৰ্টত ভাগ কৰিব পাৰি আমি ইয়াতে চাম। এতিয়া নাৰ্ভাছ ছিষ্টেমটো যে আছে বা স্নায়ুতন্ত্ৰ কেন বি ডিভাইডেড ইনটু টু পাৰ্টছ, দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, CNS বুলি কয় এইটো, CNS। কেতিয়াবা কিতাপত মাজত দেখা পোৱা CNS বুলি লিখা আছে মাজে মাজে, মানে কি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কয়। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মানে কেন্দ্ৰ, আমাৰ যেনেকৈ চৰকাৰ থাকে, চৰকাৰ কি থাকে কেন্দ্ৰত এখন চৰকাৰ থাকে, ঠিক তেনেদৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। আৰু এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত দুটা বস্তু থাকে কি, ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড। মই যে অলপ আগতে ক'লোঁ যে চেণ্ট্ৰেলত কয় এতিয়া ব্ৰেইন ৰজাজন, আৰু কি স্পাইনেল কৰ্ড যোনজন সেনাপতি আছে, সেনাপতি বুলি ধৰি ল'লোঁ ইয়াতে, মই এক্সাম্পল দিছোঁ জাষ্ট, ঠিক আছে। ইয়াতে কি আছে স্পাইনেল কৰ্ড আছে, স্পাইনেল কৰ্ড ক'ত থাকে আমাৰ যোনটো ৰাজহাড় থাকে, ৰাজহাড়, ঠিক আছে, ৰাজহাড়ৰ ভিতৰতে থাকে, ঠিক আছে, সেই স্পাইনেল কৰ্ডটো। আৰু তাৰে পৰা ছিগনেলবিলাক বস্তুবিলাক যায় মানে একচুৱেলি। আৰু ইয়াৰ পিছত পাম যে ইয়াতে আছে এটা প্ৰান্তীয় স্নায়ুতন্ত্ৰ বা পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম, PNS বুলিও কেতিয়াবা লিখে, পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম। এতিয়া ইয়াৰ কামটো কি গোটেইখিনি জানিম, কিন্তু তাৰ আগতে বস্তুখিনি চাই লওঁ যে পেৰিফেৰেলৰ কি থাকে, দুটা বস্তু, এটা থাকে ক্ৰেনিয়েল স্নায়ু। ক্ৰেনিয়েল স্নায়ু কি আচলতে এই যোনবিলাক আচলতে এই চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম আছে, মানে ব্ৰেইন আৰু যোনটো স্নায়ুৰজ্জু আছে, আমাৰ যোনটো ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড আছে, তাৰ পৰা কিছুমান সৰু সৰু শাখা টাইপৰ কি নাৰ্ভাছ ছিষ্টেম কিছুমান ওলাই গৈছে মানে, ঠিক আছে। মই ইয়াৰ পিছত পিকচাৰত দেখাই দিম। সেইবিলাকক কি বুলি কয়, প্ৰান্তীয় স্নায়ুতন্ত্ৰ বা পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম বুলি কয়। ইয়াৰে মুখৰ পৰা কিছুমান ওলাই গৈছে, আমাৰ ব্ৰেইনৰ পৰা ডাইৰেক্ট ওলাই গৈছে, ঠিক আছে। এইবিলাকক কি বুলি কয়, ক্ৰেনিয়েল স্নায়ু, ক্ৰেনিয়েল নাৰ্ভ বুলি কয়। আৰু যিবিলাক আমাৰ মেইন স্নায়ুৰজ্জুৰ পৰা, এই স্নায়ুৰজ্জুৰ পৰা ওলাই গৈছে তাক কি বুলি কয়, ৰজ্জু স্নায়ু বুলি কৈছে, স্পাইনেল নাৰ্ভ। মই গোটেইখিনি বস্তু দেখাই দিম নেক্সট পিকচাৰত। এইটো চোৱা, ইয়াতে এইটো হৈছে কি আচলতে, এইটো ব্ৰেইন, ঠিক আছে, চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ ব্ৰেইন, আৰু এইটো ব্ৰেইনৰ পৰা কানেকশ্যন কি হৈছে স্নায়ুৰজ্জু, ঠিক আছে। এইটো কি হ'ল চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত, ইয়াতে ব্ৰেইন আৰু স্পাইনেল কৰ্ড চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত। তাৰপিছত কি আছে পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম, ইয়াতে কি আছিল ক্ৰেনিয়েল স্নায়ু ন। ইয়াৰ পৰা এই কিছুমান দেখা গৈছে নে নাই, এনেকুৱা এইবিলাক আচলতে কি কৈছে ক্ৰেনিয়েল স্নায়ু বা ক্ৰেনিয়েল নাৰ্ভ কিছুমান ওলাই গৈছে, কিছুমান নাকলৈকে যাব, কিছুমান চকুলৈকে, কিছুমান জিভালৈকে যাব, ঠিক আছে। জিভা পোৱাত পোৱা যায় ন, এই পোৱাত পোৱা যায় এইবিলাকে ডাইৰেক্ট কেপচাৰ কৰে। তাৰপিছত নেক্সট আছে পেৰিফেৰেল। এতিয়া এই যোনটো আমাৰ স্নায়ুৰজ্জু আছে, মানে যোনটো স্নায়ুৰজ্জু স্পাইনেল কৰ্ড আছে, এই স্পাইনেল কৰ্ডৰ পৰা কিছুমান ৰজ্জু স্নায়ু ওলাই গৈ পিনে গোটেই বডিলৈকে মানে বিয়পি পৰিছে, মানে মাজৰ পৰা গোটেই
বডিলৈকে গৈছে যোৱাতে এইটো কি বুলি কৈছে ৰজ্জু স্নায়ু বুলি কৈছে আৰু ই কি কৰে আমি টাচ কৰিলে ছিগনেল পাওঁ ইয়াৰ পৰা কিলৈকে যায় স্নায়ু ৰজ্জুলৈকে যায় আৰু স্নায়ু ৰজ্জুৰ পৰা ডাইৰেক্ট ব্ৰেইনলৈকে যায় আৰু কিছুমান ঘূৰি আহে ঘূৰি আহে চতুৰ্য ক্ৰিয়াত বা আমাৰ যোনটো ৰিফ্লেক্সেশ্যন আছে তাতে ঘূৰি আহে বুজিবা গৈছে এইখিনি বঢ়িয়াকৈ ইয়াৰ একো প্ৰব্লেম নাই আশা কৰোঁ এতিয়া ইয়াৰ পিছত চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ মেইন বস্তু আমাৰ মুণ্ড মাথা ঠিক আছে আৰু এইটো হৈছে আচলতে কি যে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মেইন বস্তু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মেইন বস্তু কি হৈছে ব্ৰেইন বা হিউমেন ব্ৰেইন এতিয়া হিউমেন ব্ৰেইন এটা লৈ মাজেদি চাপ'জ হিউমেন ব্ৰেইনৰ মাজেদি কাটি ল'লে যেনেকুৱা দেখা হয় এনেকুৱা ধৰণৰ বস্তু দেখা হয় ঠিক আছে এতিয়া হিউমেন ব্ৰেইনটো আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ ইয়াতে প্ৰথমটো হৈছে কি ফ'ৰ ব্ৰেইন কিতাপত আছে তাতে ফ'ৰ ব্ৰেইন বলেতো এইখিনি যোনখিনি পাৰ্ট আছে এইখিনি কি বুলি কয় ফ'ৰ ব্ৰেইন বুলি কয় বা প্ৰমস্তিষ্ক বুলি কয় প্ৰমস্তিষ্ক মানে ওপৰৰ মাথাখান্দি ঠিক আছে এতিয়া এটা পাৰ্ট আছে কি প্ৰমস্তিষ্কত চেৰিব্ৰাম নামৰ পাৰ্ট আছে চেৰিব্ৰাম মই ইয়াতে অসমীয়াত লিখি দিছোঁ ইংৰাজী নামটো ছেম ঠিক আছে চেৰিব্ৰাম এতিয়া কথা হ'ল কি যিমান ধৰণৰ আমাৰ কাম আছে ভবা চিন্তা লিখা ধৰক মেক্সিমাম কাম মানে যোনটো ভবা চিন্তা লিখা পৰীক্ষাত কিবা মনত পেলোৱা ঠিক আছে সেইবিলাক মেক্সিমাম কাম কোনে কৰে যে কৰা কাৰ্য মানে যোনবিলাক আমি কৰোঁ ঠিক আছে সেইবিলাক মেক্সিমাম কাম কোনে নিয়ন্ত্ৰণ কৰে এই প্ৰমস্তিষ্ক বা ইয়াৰ যোনটো ফ'ৰ ব্ৰেইন আছে ফ'ৰ ব্ৰেইনে কণ্ট্ৰল কৰে ঠিক আছে আৰু এইটোৰ এই পাৰ্টটোৰ নাম হৈছে এইখিনি পাৰ্টটোৰ নাম হৈছে চেৰিব্ৰাম এই কি কয় আমাৰ কৈ থাকে নহয় মাজে মাজে মাথাত ঘেউ আছে নে গোবৰ আছে এই ঘেউখিনি মেক্সিমাম আমি এই ঘেউৰ কামখিনি কৰে ঠিক আছে এতিয়া ইয়াৰ পিছত নেক্সট আছে এইখিনি হৈছে মই বেলেগ এটা কালাৰ লৈ আছোঁ এইখিনি হৈছে আমাৰ মধ্য মস্তিষ্ক মধ্য ক'লেতো মাজৰ মস্তিষ্ক এই মাজৰ মস্তিষ্ক তাৰপিছত এইখিনি হৈছে পশ্চাৎ মস্তিষ্ক মধ্য ক'লেতো এইখিনি মই লিখি আছোঁ মধ্য মস্তিষ্ক বা মিড ব্ৰেইন ঠিক আছে তাৰপিছত এইখিনি কি হৈছে এইখিনি হিণ্ড ব্ৰেইন বুলি কয় হিণ্ড জৈন ঠিক আছে হিণ্ড ব্ৰেইন বা পশ্চাৎ মস্তিষ্ক পশ্চাৎ মানে পিছপিনে থকা এনেকুৱা পিছপিনে থাকে এনেকুৱা ধৰণৰ মস্তিষ্ক এতিয়া চাপ'জ কিছুমান কাম আছে যোনবিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ যেনেকুৱা ধৰণৰ যে আমাৰ যোনটো চকুৰ মণি আছে চকুৰ মণিটো কেতিয়াবা ডাঙৰ হয় সৰু হয় আমাৰ দ্বাৰা কণ্ট্ৰল নহয় হাওঁফাওঁ কি কৰিছে ঢাক কাৰণে লগা হয়নে হাওঁফাওঁ কি কৰিছে মানে ধপধপনি আছে ধপধপাই আছে এতিয়া ধপধপাই থকাৰ মেইন কাৰণ কি হৈছে কি কয় বস্তুখিনি কোনে কণ্ট্ৰল কৰে যে আমাৰ এই কি কয় মিড ব্ৰেইন আৰু হিণ্ড ব্ৰেইন মানে কি কয় মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এইখিনি কণ্ট্ৰল কৰে মানে যোনখিনি আমাৰ হাতত কণ্ট্ৰল নাই অনৈচ্ছিক ক্ৰিয়া বুলি কয় যোনটো অনৈচ্ছিক ক্ৰিয়া সেইখিনি যোনখিনি আমাৰ আমি কৰিব নোৱাৰোঁ ইচ্ছা কৰে ঠিক আছে সেইখিনি কাম কোনটো ব্ৰেইনে কণ্ট্ৰল কৰে আমাৰ এইখিনি মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক যাক আমি মিড ব্ৰেইন আৰু হিণ্ড ব্ৰেইন বুলি কওঁ হৈছে বুজি পোৱা গৈছে এতিয়া ইয়াতে যোনখিনি হিণ্ড ব্ৰেইন আছে হিণ্ড ব্ৰেইনত এটা বঢ়িয়া পাৰ্ট আছে সেই পাৰ্টটোৰ নাম হৈছে চেৰিবেলাম ইয়াতে এইটোৰ নাম কি আছিল চেৰিব্ৰাম আৰু এইটো হৈছে চেৰিবেলামৰ কাম কি চেৰিবেলামৰ কাম কি হৈছে যে তোমাৰ বেলেঞ্চিং কণ্ট্ৰল কৰা ছাপ'জ মই এইটো কলমটো লৈছোঁ কলমটো ধৰিব যাওঁতে এনেকুৱাকৈ কিয় জানাই এনেকুৱাকৈ যাব লাগিছিল ঠিক আছে মই তাৰমানে কি এইটো কোৱা নাই
এইটোকে ঠিকমতে ধৰা গৈছে হয়নে নহয় চাইকেল চলাওঁতে হেণ্ডেল কণ্ট্ৰল কৰোঁতে গাড়ী চলাওঁতে ঠিক আছে এতিয়া গাড়ী চলাওঁতে কি হৈছে আমাৰ যোনটো আমাৰ কি কয় প্ৰিচিশ্যন মেইনটেইন হৈছে মানে যোনটো আমাৰ কণ্ট্ৰল আহিছে বেলেঞ্চ আহিছে সেই বেলেঞ্চটোৰ মেইন কাৰণ কি হ'ল চেৰিবেলামে কণ্ট্ৰল কৰি সেইখিনি ছাপ'জ কাঠ এবাৰ দিছোঁ কাঠ এবাৰ ওপৰলৈ যাব দিছে হাতখন এনেকুৱা কৰি মানে গৈছা এতিয়া গৈ থকাৰ মানে কি বেলেঞ্চটো কোনটো পাৰ্টে কণ্ট্ৰল কৰে আমাৰ পিছত চেৰিবেলাম পাৰ্টে কণ্ট্ৰল কৰে ঠিক আছে কিন্তু এনেকুৱা নহয় যে ছাপ'জ মদ খাই দিলা তুমি মদ খোৱাৰ পিছত তোমাৰ বেলেঞ্চ নোহোৱা হ'ল মানে চেৰিবেলাম পাৰ্টটো তোমাৰ বেকাৰ হৈ গ'ল সেনেকুৱা নহয় ঠিক আছে এইটো এটা নিচা হয় নিচা হোৱাৰ কাৰণে নহয় বহুতো ষ্টুডেণ্টে কুৱেশ্যন কৰে মোক আচলতে যে বেলেঞ্চ নোহোৱা হয় বোলো ছাৰ মদা পিবিলাকৰচোন মদা আহি বা মদা পিজি বেলেঞ্চ নোহোৱাৰ কাৰণ কি এইটো সেই কি হিন ব্ৰেইনটো কাম নকৰা হয় নেকি চ' এনেকুৱা ধৰণে ব্ৰেইনত অলপ এফেক্ট কৰে চ' যাৰ ফলত আমাৰ কি কয় নিচাযুক্ত বস্তু খালে সেনেকুৱা হয় এইটো এটা অকণমান বেলেগ চাইন্স এইটো পিছত কভাৰ কৰিম ঠিক আছে আজি যোনখিনি আছে কিতাপত সেইখিনি কভাৰ কৰিছোঁ ঠিক আছে চ' এইখিনি হৈ গ'ল এতিয়া এইখিনি যোনখিনি আমাৰ ব্ৰেইন আছে ব্ৰেইনৰ বস্তুখিনি এইখিনিয়ে মেইনকৈ আছে কিতাপত আৰু তাৰপিছত এইটো এটা ব্ৰেইনৰ ছবি ইয়াতে বেলেগ বেলেগ পাৰ্টছ আছে এইটো স্পাইনেল কৰ্ড যোনটো আছে স্নায়ুৰজ্জু এইটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এনেকুৱা ধৰণে বস্তুবিলাক আছে কিতাপত তোমালোকে পঢ়িলে ভালদৰে বুজি পাবা আৰু ইয়াৰ পিছত ব্ৰেইনৰ এইখিনি বিশেষ একো নাই ব্ৰেইনৰ এইখিনিলৈকে আছে আৰু ইয়াত এটা কথা আছে যে ব্ৰেইনটো যোনটো খাবাৰ আছে ওপৰত ব্ৰেইনৰ আছে লাওখলা থাকে ঠিক আছে সেই লাওখলাত যোনটো লাওখলাৰে আমাৰ ব্ৰেইনটো কি হৈছে কভাৰ আপ এতিয়া ব্ৰেইনৰ যোনটো ওপৰত খোলা আছে সেইখিনিও কথা আছে ইয়াৰ লগতে আৰু এটা বস্তু আছে নাৰ্ভ ছিষ্টেমৰ এটা বস্তু আছে যাক আমি পাইছোঁ ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়া মই ইয়াতে দেখাই দিছোঁ মই বস্তু এটা কি কৈছে ঐচ্ছিক ক্ৰিয়া মানে কি হ'ল বস্তুটো যে ইচ্ছামতে কৰিব পাৰি বা যাক আমি ভলিউণ্টাৰী একশ্যন বুলি কওঁ ইয়াতে কি হৈছে ভলিউণ্টাৰী একশ্যন ঠিক আছে বা অসমীয়াত কি কৈছে ঐচ্ছিক ক্ৰিয়া বুলি কৈছে মানে ইচ্ছামতে কৰাটো ঠিক আছে আৰু এটা আছে অনৈচ্ছিক ক্ৰিয়া ঠিক আছে অনৈচ্ছিক ক্ৰিয়া আৰু কি বুলি কয় ইনভলিউণ্টাৰী একশ্যন বুলি কয় ঠিক আছে এতিয়া এই ভলিউণ্টাৰী একশ্যন আৰু ইনভলিউণ্টাৰী একশ্যন কোনটো এতিয়া কিছুমান কাম মই ইচ্ছামতে কৰিব পাৰোঁ যে হাতখন দাঙি দিছোঁ এনেকুৱাকৈ লৈছোঁ চশমাযোৰ খুলি দিলোঁ পিন্ধিলোঁ ইচ্ছামতে কৰি আছোঁ নে নাই চাইকেল চলাই গৈছোঁ সেইবিলাক কাম কি হৈছে আচলতে ভলিউণ্টাৰী একশ্যন বুলি কয় আৰু এই ভলিউণ্টাৰী একশ্যনবিলাকৰ যোনবিলাক মাচেলছ থাকে যোনবিলাক পেশী থাকে এইবিলাক কি বুলি কয় ভলিউণ্টাৰী মাচেলছ বা ঐচ্ছিক পেশী মানে হাতত যোনবিলাক পেশী আছে ঠিক আছে হাতৰ পেশী যোনবিলাক আছে সেই পেশীবিলাক ঐচ্ছিক পেশী ইচ্ছামতে মানে কি কয় লৰচৰ কৰিব পাৰিছোঁ একচুৱেলি হয়নে নহয় আৰু ইয়াতে কি আছে এটা ইনভলিউণ্টাৰী ক্ৰিয়া মানে যোনবিলাক অলপ আগতে মই কৈ থলোঁ যে চকুৰ যোনটো আমাৰ পিউপিল আছে সেইটো পিউপিলটো আমি সৰুজনৰ কৰিব পাৰোঁ হয়নে নহয় চকুৰ মণি থাকে তাৰপিছত কোনোবা সেইবিলাক কি বুলি কয় ইনভলিউণ্টাৰী মাচেল বুলি কয় আমাৰ হাওঁফাওঁ এই যে হাৰ্টৰ যোনবিলাক মাচেলছ আছে ইনভলিউণ্টাৰী মাচেলছ কিয় আমাৰ তাত কণ্ট্ৰল নাই আকৌ কোনটো ব্ৰেইনে কণ্ট্ৰল কৰে বস্তুখিনি মেইন ব্ৰেইন আৰু হিন ব্ৰেইনে হয়নে নহয় সেইটো কি কয় ইনভলিউণ্টাৰী একশ্যন বা অনৈচ্ছিক পেশীটোৰ নাম অনৈচ্ছিক পেশী বা ইনভলিউণ্টাৰী মাচেলছ আৰু যোনটো কামটো কি বুলি কয় ইনভলিউণ্টাৰী একশ্যন বা অনৈচ্ছিক ক্ৰিয়া বুলি কয় ঠিক আছে এইখিনিয়ে এতিয়া কথা হ'ল কি আমি হিউমেন ব্ৰেইনৰ যোনটো কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ এভৰিথিং অলমষ্ট গম পালোঁ বেচিক্স বস্তুখিনি যোনখিনি তোমালোকক লাগে ঠিক আছে এতিয়া আমি চাম যে যোনটো কোঅৰ্ডিনেশ্যন প্লেনছ বা ভিডিঅ'ত কোঅৰ্ডিনেশ্যনটো যে হয় এতিয়া কেনেকুৱা টাইপৰ ভিডিঅ'ত কোঅৰ্ডিনেশ্যনটো হয় সেইটো আমি জানিম ঠিক আছে তাৰ কাৰণে তোমালোকে এইটো বস্তু চাই লোৱা চিনি পাইছানে নাই কি নাম কমেণ্ট বক্সত লিখা ঠিক আছে তোমালোকৰ ঠাইত কি নামেৰে জনা যায় সেইটো কোৱা এতিয়া আমি জানো কি লাজুকীলতা বা কি কয়
টাচ মি নট বুলি কয় ইংৰাজীত, ঠিক আছে, লাজুকী লতা, ঠিক আছে। এতিয়া লাজুকী লতাৰ ইমান লাজ কিয় কথাটো, টাচ কৰি দিলে কি হয়, মৰহি যায়, ঠিক আছে। এতিয়া ইয়াৰ কাৰণ কি সেইটো আমি জানিব লাগিব। চাপ'জ মই এটা এক্সাম্পল নিলোঁ যে জাষ্ট এটা গছ এপাত আঁকিলোঁ যে এই তাত চাপ'জ লাজুকী লতা, মই ছবি অঁকাত বিখ্যাত নহয়, ঠিক আছে, তথাপিও মই এনেই যিমান পাৰে ট্ৰাই কৰিছোঁ। চাপ'জ এইডাল হৈছে এডাল লাজুকী লতা। এতিয়া লাজুকী লতাৰ যোনখিনি কণ্ট্ৰল আছে যে হেৰি হৈ যোৱাত, মানে মৰহি যোৱাৰ কাৰণটো, এতিয়া যেতিয়া চাপ'জ মই লাজুকী লতাৰ ওচৰত গৈছোঁ, গৈ কিনে চাপ'জ এইডাল টাচ কৰি দিলোঁ, টাচ কৰি দিয়াৰ লগে লগে মৰহি যায়। কিয় মৰহি যায় আচলতে, এই টাচ কৰি দিয়াৰ লগে লগে আচলতে কি থাকে, ইয়াৰ ভিতৰত কি থাকে, কিছুমান কেমিকেল, ইয়াতে যোনখিনি কেমিকেল থাকে এই কেমিকেলবিলাক ইয়ালৈকে, আৰু ইয়াৰ লাজুকী লতাৰ যোনবিলাক চেল আছে, চেল মানে গম পোৱা কোষ আছে, কোষত আচলতে কি থাকে, চাপ'জ এইটো এটা কোষ, এই কোষটোত মেক্সিমাম ঠাই কি হৈ থাকে আচলতে পানীৰে ভৰ্তি হৈ থাকে, ঠিক আছে, পানী থাকে ইয়াৰ ভিতৰত কোষত। এই কোষৰ ভিতৰত যে পানী থাকে, এই পানী থকা যেতিয়া আমি এইটো টাচ কৰি দিলোঁ, ইয়াৰ পৰা কি হয়, কেমিকেল ৰিলিজ হ'ল। এই কেমিকেল ৰিলিজ হোৱাৰ লগে লগে এই কোষৰ যোনটো পানী থাকে, এই পানীখিনি ওলাই হোৱাৰ লগে লগে সেই কি হয়, কোষটো আমাৰ জাপি যায়, মানে সৰু হৈ যায় কোষটো। এই কোষটো ইয়াৰ মাতৰ ভিতৰত সৰু হৈ যোৱাৰ কাৰণে এই কি যায়, মৰহি যোৱাৰ নিচিনা হয়, ঠিক আছে। কি হৈছে মেইন কাৰণ, টাচ কৰি দিলোঁ, ইয়াৰ পৰা কেমিকেল ওলাল, কেমিকেল ওলোৱাৰ ফলত ইয়াৰ কি হয়, পানী, যোনখিনি পানী আছিল পানীখিনি ইয়াৰ ওলাই তাৰ পৰা ওপৰ পৰা, যাৰ কাৰণে ই মৰহি যোৱাৰ নিচিনা হয়। এইটো হৈছে লাজুকী লতাৰ মেইন কাৰণ, এইটো ঠিক আছে। টাচ কৰি দিলে লগে লগে পানীখিনি ওলাই যায়, ঠিক আছে, এইটো বেলেগ হয় ভিতৰে ওলাই যায়, যাৰ ফলত এইটো পাতখিনি মৰহি যায়, বুজিছে। এইটো হৈছে লাজুকী লতাৰ ভিতৰত থকা মেইন চাইন্সখিনি। এতিয়া ইয়াৰ পিছত আমি কিছুমান শব্দ শুনিম যে কি কিছুমান বস্তু থাকে যে অলপ আগতে আমাৰ কি ক'লোঁ, দেহৰ ভিতৰত থকা নিয়ন্ত্ৰণৰ কথা ক'লোঁ, কিন্তু উদ্ভিদৰ ভিতৰত কি এনেকুৱা ধৰণৰ নিয়ন্ত্ৰণ থাকে তাৰে কেইটামান ৱৰ্ড তোমালোকে নিশ্চয় কিতাপত পাইছা, আৰু কিছুমানে হয়তো বুজি পাইছা, কিছুমানে বুজি পোৱা নাই। আমি সেই বস্তুখিনি ভালদৰে ডিছকাছ কৰিম। এতিয়া ডিছকাছ কৰাৰ আগতে আমাৰ ইয়াতে এটা কি আছে, এক্সপেৰিমেণ্ট আছে। এক্সপেৰিমেণ্টত কি কৰিছে আচলতে, যে তোমালোকে এইটো ঘৰতো কৰি চাব পাৰা, যে টাব এটা ল'লা, টাব এটা লৈ পিনে টাবত যদি সৰু পুলি এটা ল'লা, গছৰ পুলি এটা লৈ বন্ধ কোঠা এটাত থৈ দিলা, ঠিক আছে। এতিয়া কি কৰিলা, দৰ্জা এখনৰ কাষত থৈ দিবা পুলিটো, ঠিক আছে। দৰ্জা এখনৰ কাষত যদি পুলিটো থৈ দিয়া, তাৰপিছত যদি টাবত ৰুই পিনে থৈ দিয়া, তেতিয়াহ'লে কি দেখা যাব, কেইদিনমান পিছত গছৰ পুলি পাত কি হ'ব, খিৰিকীৰ পিনে, চাপ'জ এইখন খিৰিকী পিনে আগবাঢ়ি যোৱাৰ নিচিনা দেখা যাব। কিয় কৈছে এইটো? যোৱাৰ মুখ্য কাৰণ কি হৈছে, যে গছৰ যোনবিলাক চেল থাকে, চেলবিলাকে কোন পিনে যাব বিচাৰে, সদায় পোহৰ চোকাৰ পিনে যাব বিচাৰে। এই ঘটনাটোকে কি বুলি কয়, ফটোট্ৰপিজিম বুলি কয়, অসমীয়াত কি বুলি কয়, পোহৰানুবেগী। পোহৰানুবেগী মানে গছে পোহৰৰ পিনে যোৱা ঘটনাটো, ঠিক আছে। দ্য মুভমেণ্ট অফ প্লেণ্টছ টুৱাৰ্ডছ দ্য ডাইৰেকশ্যন অফ দ্য লাইট ইজ কল্ড দ্য ফটোট্ৰপিজিম। হৈ গ'ল। এতিয়া ইয়াতে কি হৈছে, হেঙৰ পিনে বেণ্ড হৈ গৈছে। এই মানে কি হয়, আচলতে ভিতৰত যোনবিলাক চেল আছে, এই চেলবিলাক এই পিনে মেক্সিমাম মুভ কৰে, ঠিক আছে। অক্সিন আমি অলপমান পিছত পাওঁ, অক্সিন নামত। এই অক্সিনবিলাকে কি কৰে, এইটো চেলবিলাক এই পিনে বেছিকৈ ডেভেলপ কৰে, যাৰ ফলত এই গছৰ কোনে পোহৰৰ পিনে আগবাঢ়ি যায়। এনেকুৱাকৈ এই চাপ'জ মই দেখাইছোঁ, এইখন চাপ'জ এনেকুৱা ধৰণে গৈছিল, অক্সিজেনে কি কৰিলে, এই পিনে বেছিকৈ ডেভেলপ হোৱাৰ নিচিনা কৰিলে, বেছিকৈ চেল ডেভেলপ কৰিলে এনেকুৱা হৈ যাব। এনেকুৱা হৈ গ'লে কি হ'ব, এইবাৰ তেৰা হৈ যাব, তেৰা হৈ পোহৰৰ পিনে যাব। মানে পোহৰৰ এগেইনষ্টত অক্সিন নামৰ যোনটো কেমিকেল থাকে বা হৰম'নছ থাকে, হৰম'ন সঞ্জীৱনী পদাৰ্থ বুলি কয় অসমীয়াত কি কয়, এই সঞ্জীৱনী পদাৰ্থখিনি কি হয়, অপজিট চাইডে আহে, যাৰ ফলত এইখিনিত চেলটো বেছিকৈ ডেভেলপ হয়, এইপিনে যায়, এইপিনে, ঠিক আছে। হৈ গ'ল। এতিয়া ফটোট্ৰপিজিম মানে বুজি পোৱা গৈছে। ইয়াৰ পিছত এটা বস্তু পাম, হাইড্ৰট্ৰপিজিম। হাইড্ৰট্ৰপিজিমত অসমীয়াত কি বুলি কয়, অসমীয়াত কয় জলানুবেগী। ইয়াতে দেখি দিছোঁ জলানুবেগী। এতিয়া জলানুবেগী বোলা বস্তুটোনো কি, উই হেভ টু নো এবাউট দিছ, অ'কে। চ' জলানুবেগী বোলা বস্তুটোনো কি, জলানুবেগী মানে কি, চাপ'জ গছ এপাত ৰুলোঁ এনেকুৱাকৈ, ঠিক আছে। এতিয়া গছত যদি কি কৰোঁ,
অলপমান এইপিনে মই এইখিনি চাপ'জ পানী নথকা বুলি ভাবিছোঁ, এইখিনি যদি অলপমান এইপিনে অলপমান গাঁত কৰি যদি খান্দি পানী অলপমান দি দিওঁ, কেইদিনমান পিছত দেখা যাব ইয়াৰ যোনখিনি শিপা আছে শিপাটো কোনপিনে গৈছে পানীৰ পিনে গৈ থকা দেখা পোৱা যাব, মানে ইয়াত কি পানী লাগে, ঠিক আছে। আৰু এইখিনি এনেকুৱা ধৰণৰ যদি ড্ৰাই চইল থাকে, ড্ৰাই চইলত এনেকুৱা ধৰণে ডাইৰেক্ট দেখা যাব। তাৰপিছত এনেকুৱা ধৰণৰ পানী দিলে পানীৰ পিনে দেখা যাব। এইটো মুভমেণ্টকে কি বুলি কয় হাইড্ৰ'ট্ৰপিজিম বা জলানুবেগী বুলি কোৱা যায়। একদম সহজ, বিশেষ একো টান কথা নহয় জলানুবেগী। ইয়াৰ লগতে এটা আৰু বস্তু কওঁ মই যে ইয়াতে আৰু এটা আছে যে জিঅ'ট্ৰপিজিম বুলি এটা বস্তু আছে, মই ৱৰ্ডটো লিখি দিছোঁ, কিতাপত নিশ্চয় পাইছা। জিঅ'ট্ৰপিজিম জিঅ'ট্ৰপিজিম বা এইটো কয় ভূকেন্দ্ৰাবেগী। ভূ বলেতো পৃথিৱী। জিঅ'ট্ৰপিজিম মানে কি, যেতিয়া গাছ এপাত ৰোওঁ গাছপাতৰ যোন পাত সেই থাকে আমাৰ শিপা থাকে, শিপাটো কোনপিনে অহা দেখা যায়, তলৰ পিনে অহা দেখা যায়, চেণ্টাৰৰ পিনে অহা দেখা যায়। আৰ্থৰ তলত একদম চেণ্টাৰৰ পিনে গৈ থাকে, এইটোকে কি বুলি কয় আচলতে জিঅ'ট্ৰপিজিম বা ভূকেন্দ্ৰবেগী। কিন্তু ইয়াৰ এটা অপজিট ছাইডতেও আছে, যে ওপৰৰ যোনখিনি থাকে সি তাই আৰ্থৰ কেন্দ্ৰৰ কি অপজিট ছাইডে যায়, এইটোও এটা জিঅ'ট্ৰপিজিম, কিন্তু ইয়াৰ এগেইনষ্টত হৈছে এইটো বস্তুটো, ঠিক আছে। গতিকে এইটো কি বুলি কোৱা যায় জিঅ'ট্ৰপিজিমৰ ওলোটা বস্তুটো চেম, এইটো মুভমেণ্ট, এনেকুৱা ধৰণৰ মুভমেণ্টক কি বুলি কয় জিঅ'ট্ৰপিজিম বা ভূকেন্দ্ৰবেগী বুলি কোৱা হয়। এতিয়া ইয়াৰ পিছত আমি চাওঁ যে এটা আছে কেম'ট্ৰপিজিম মানে কি, কেমিকেলৰ কাৰণে হয় এইটো মুভমেণ্ট। চাপ'জ এইটো কেতিয়া হয় যে পলেন বুলি তোমালোকে জানা, পৰাগৰেণু যেতিয়া কি যোনটো আমাৰ পৰাগৰেণু পাইছে চাগে, এই পৰাগৰেণুবিলাক যেতিয়া ফুলৰ ওপৰত পৰে, ঠিক আছে, এই ফুলৰ ওপৰত কি কয় তোমাৰ পৰি ইয়াতে পৰাৰ পিছত ইয়াৰ মুভমেণ্ট কি হয় তললৈকে আহি অভিউললৈ মুভমেণ্টটো দেখা যায়, ঠিক আছে। এইটো দেখিছেনে নাই, ইয়াতে অভিউললৈকে মুভমেণ্ট দেখা যায়। আৰু এই মুভমেণ্টটো কি হৈছে কিছুমান কেমিকেল চেঞ্জৰ কাৰণে হয়, যাৰ কাৰণে এইটো কি মুভমেণ্ট হয় কেম'ট্ৰপিজিম বা ৰাসায়নুবেগী বুলি কোৱা হয় অসমীয়াত। ৰাসায়নুবেগী, মই ৱৰ্ডটো লিখি দিছোঁ, ৰাসায়নুবেগী বুলি কোৱা হয়, যা আমি কেম'ট্ৰপিজিম বুলিও কোৱা যায়। হৈ গ'ল, এতিয়া বস্তুখিনি আমি গম পালোঁ। তাৰপিছত আমি কিছুমান বস্তু চাম যে কিছুমান সঞ্জীৱনী পদাৰ্থ আছে আমাৰ। সঞ্জীৱনী পদাৰ্থ মানে কি হয়, উদ্ভিদবিলাকত আমাৰ যেনেকৈ হৰম'ন থাকে, আমাৰ হৰম'ন আছে, উদ্ভিদৰ হৰম'ন আছে, প্লেণ্ট হৰম'ন বুলি কয়, মানে উদ্ভিদৰ হৰম'ন বা সঞ্জীৱনী পদাৰ্থ বুলিও, ঠিক আছে। কিতাপত কুৱেশ্যন আছে তাতে সঞ্জীৱনী পদাৰ্থ কি কি, যে সেইকেইটা কিছুমান সঞ্জীৱনী পদাৰ্থৰ কথা আমি পঢ়িব লাগিব যে কি কাম থাকে ইয়াৰ। কেতিয়াবা কুৱেশ্যন সুধে যে উদ্ভিদত থকা সঞ্জীৱনী পদাৰ্থ বা প্লেণ্টছ হৰম'নৰ নামকেইটা সুধে আৰু ইয়াৰ কাম কি, ঠিক আছে। মই ইয়াতে ইংৰাজীত লিখি দিছোঁ, তথাপিও অসমীয়াতে মই বস্তুখিনি লিখি দিম, একো প্ৰব্লেম নাই। আৰু যদি নোটছবিলাক তোমালোকে বিচৰা অসমীয়া নোটছবিলাক, তেতিয়াহ'লে www.tejosexam.com যাব পাৰা, ঠিক আছে। তলত মই ইয়াতে লিখি দিছোঁ, সেই ৱেবছাইটলৈ গৈ পিনে তোমালোকে নোটছখিনি কালেক্ট কৰিব পাৰা, তাৰ পৰা লিখিব পাৰা, একো প্ৰব্লেম, ঠিক আছে। মই বস্তুখিনি কৈছোঁ যে ইয়াতে যোনটো হৰম'ন আছে, এতিয়া হৰম'নৰ এটা নাম আগতে পাইছোঁ আমি, কি নাম আছিল সঞ্জীৱনী পদাৰ্থ, অক্সিন মেইন হৰম'নছবিলাক অক্সিন, ঠিক আছে। অসমীয়াত কেনেকৈ লিখে অক্সিন বুলি লিখে। এই অক্সিন হৰম'ন বা অক্সিন সঞ্জীৱনী পদাৰ্থটোৰ কাম কি, ফাৰ্ষ্ট ইয়াতে কি লিখিছে যে চিন্থেচাইজ এট চুটটিপ, মানে যিকোনো চাপ'জ গছ এবাৰ আগত গৈছে না, একদম আগত কিনি থাকে অক্সিন, সেই অক্সিন থকাৰ কাৰণে এই বস্তুখিনি আগবাঢ়ি গৈ থাকে। হৰম'নটোৰ কাৰণে কি হয়, এইটো চেল ডেভেলপ বেছিকৈ হয়, আগবাঢ়ি গৈ থাকে, ঠিক আছে, আগত থাকে। নাম্বাৰ 2 হৈছে হেল্প দ্য চেল টু গ্ৰ' লংগাৰ। এতিয়া যেতিয়া আগত থাকিব গছ এপাতৰ ওপৰত থাকিব, ঠিক আছে, ওপৰত থাকিলে কি গছপাতৰ দীঘল হোৱাত সহায় কৰিব, সেইটো কথা কৈছে। 3 নম্বৰটো কি হৈছে ইনভলভিং ফটোট্ৰপিজিম। অলপ আগতে কৈছিলোঁ মই যে যোনটো আমাৰ ফটোট্ৰপিজিম থাকে বা এইটো আমাৰ পোহৰানুবেগী চাপ'জ এইপিনৰ পৰা সূৰ্যৰ পোহৰ আহিছে, এতিয়া এইপিনে অক্সিজেনটো কি সূৰ্যৰ পোহৰটোক আচলতে ভাল নাপায়, ঠিক আছে। এতিয়া ভাল নাপালে কি হয়, অক্সিজেনটো কি হয়
অপজিট চাইডে যাৰ ফলত চেল ডেভেলপ এইপিনে বেছিকৈ হয় ঠিক আছে বেছিকৈ হোৱাৰ কাৰণে ই তেৰা হৈ গ'ল পিনে এইপিনে গুচি গ'ল মানে গছপাত ঠিক আছে কোনে কাম কৰে এইটো অক্সিন সঞ্জীৱনী পদাৰ্থটোৱে কাম কৰে হৈ গ'ল তাৰপিছত নেক্সট আছে জিবাৰেলিন মানে হেল্পছ ইন দ্য গ্ৰ'থ অফ দ্য ষ্টেম কাণ্ডটো যে উদ্ভিদটো ডাঙৰ হৈ যায় এইটো ওখ আৰু কাণ্ডটো যে ডাঙৰ হৈ যায় ষ্টেমটো ডাঙৰ হৈ যায় এই ডাঙৰ হোৱা কামখিনি কোনে কৰে জিবাৰেলিনে কৰে ঠিক আছে অসমীয়াত যদি নামটো লিখোঁ জিবাৰেলিন হৈ গ'ল জিবাৰেলিন এইটো তাৰপিছত আছে চাইটোকিনিন বুলি আছে অসমীয়াত চাইটোকাইনিন বুলি আছে মই ইয়াতে লিখি দিছোঁ চাইটোকাইনিন এতিয়া কথা হ'ল কি চাইটোকাইনিনৰ কাম কি যে প্ৰমোট চেল ডিভিজন চেলটো স্পীডত যিকোনো এটা চেল বা কোষ এটা বেছিকৈ ডাঙৰ হোৱাত হয় মানে বৃদ্ধি হোৱাত সহায় কৰে এটাৰ পৰা দুটা এটাৰ পৰা তিনিটাৰ পৰা চাৰিটা বহুত স্পীডত গ্ৰ' হোৱাত ইয়াত সহায় কৰে সেইকাৰণে স্পীডত গ্ৰ' যদি হয় এতিয়া গছ এপাতৰ কোনটো বস্তু চবতকৈ বেছি ডাঙৰ হয় গম পোৱা সোনকালে ডাঙৰ হয় সেইটো হৈছে তোমাৰ যোনটো ফ্ৰুটছ আছে ফ্ৰুটছটো ডাঙৰ হয় আৰু ফ্ৰুটছৰ ভিতৰত থকা ছিডটো বহুত কম হোৱাৰ ভিতৰত ডাঙৰ হৈ যায় ঠিক আছে এতিয়া হোৱাৰ কাৰণ কি তাত কি থাকে চাইটোকাইনিন বা চাইটোকিনিন নামৰ যোনটো হৰম'ন থাকে হৰম'নটো পোৱা যায় কাৰণে সেইটো কি হয় ডাঙৰ হৈ গৈ থাকে ঠিক আছে এইটো এটা হৰম'ন তাতে তাৰমানে ৰিলিজ হয় যাৰ কাৰণে এইটো ডাঙৰ হৈ গ'ল তাৰপিছত এটা আছে যে এইকেইটা যোনকেইটা আছে এইকেইটা কি কয় গ্ৰ'থ প্ৰমোট মানে কি বৃদ্ধি কৰাত সহায় কৰে ঠিক আছে গ্ৰ'থ প্ৰমোটাৰ বুলি কয় মানে বৃদ্ধিত সহায় কৰে এটা আছে গ্ৰ'থ ইনহিবিটৰ গ্ৰ'থটো বৃদ্ধি হোৱাত কি কয় মানে কি গ্ৰ'থ নোহোৱাত সহায় কৰে সহজভাৱত ক'বলৈ গ'লে ঠিক আছে এতিয়া এইটো কিন্তু হৈছে এপচিচিক এচিড ঠিক আছে এইটো কি বুলি কয় এপচিচিক এচিড মই লিখি দিছোঁ এপচিচিক এচিড বুলি কয় এতিয়া ইয়াৰ কাম কি এতিয়া দ্বিতীয় চ' থাকিব পাৰে ঠিক আছে এইটো চাই ল'ব তোমালোকে এপচিচিক এচিড যোনটো আছে ইয়াৰ কাম কি যে ইনহিবিট গ্ৰ'থটো ৰখাই দিয়ে যে এটা গছ এবাৰ ডাঙৰ হৈছে অকস্মাত কি কয় ডাঙৰ নোহোৱা হৈ যায় ন ৰখি গ'ল সেইখিনিত গতিকে সেইটো কোনে কাম কৰে এপচিচিক এচিড নামত এটা হৰম'ন ৰিলিজ হয় তাৰপিছত নেক্সট কি প্ৰচেছ উইল্টিং অফ লিভছ পাত বুঢ়া হৈ পিনে তাত থাকিব নেকি পাত সৰাত কোনে সহায় কৰে এইটো যোনটো হৰম'ন আছে এপচিচিক এচিডে আৰু ষ্ট্ৰেছ হৰম'ন মানে কি তাতে মানে একচুৱেলি এইটোৰ কথাই কৈছে গ্ৰ'থটো মানে নোহোৱা কৰে যে গছপাতৰ ঠিক আছে এপচিচিক এচিড এতিয়া কেতিয়াবা কেনেকুৱা ধৰণে কুৱেশ্যন সোধে যে কোনটো হৰম'নে গ্ৰ'থটো নোহোৱা কৰে মানে বৃদ্ধিকাৰক নহয় মানে বৃদ্ধি নোহোৱা কৰা হৰম'নটোৰ নাম ঠিক আছে হুইচ অফ দ্য হৰম'নছ কি বুলি কোৱা ইনহিবিট গ্ৰ'থ অ'কে ডাইৰেক্ট কুৱেশ্যনটো এনচাৰ লিখি দিলোঁ এপচিচিক এচিড হৈ গ'ল এইকেইটা হৰম'নেই হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট হৰম'ন যোনটো প্লেণ্টছত আছে প্লেণ্টছত থকা আটাইতকৈ ইম্পৰ্টেণ্ট হৰম'ন আৰু পিছত তোমালোকক বুজি পাইছা যদি কিবা বুজি নোপোৱা তথাপিও কমেণ্ট বক্সত জনালে গোটেইখিনি এনচাৰ আমি দি দিম টেনশ্যন নাই এইটো হৈ গ'ল আৰু তাৰপিছত নেক্সট যোনটো আছে আমি গ্লেন্সৰ কথা আমি জানিম এতিয়া মানুহৰ যোনটো হৰম'ন আছে হৰম'নৰ কথা জানিব লাগিব ন এতিয়া হৰম'নৰ কথা জানিব লাগিলে কি কৰিব লাগিব গ্লেন্সৰ কথা জানিব লাগিব এতিয়া গ্লেন্স বুলিতো কি আহে গ্লেন্স মানে কি বা গ্লেন্স বোলা বস্তুটো কি অসমীয়াত কি বুলি কয় গ্ৰন্থি বুলি কয় গ্ৰন্থি হৈ গ'ল এই গ্ৰন্থি মানে কি কিছুমান আমাৰ অংগ থাকে দেহাৰ ভিতৰত বা পাৰ্টছ থাকে যিবিলাকে কিছুমান কেমিকেল ৰিলিজ কৰে যাক কি বুলি কয় গ্ৰন্থি বুলি কয় আৰু এই গ্ৰন্থি বা গ্লেন্সবিলাকত উই কেন ডিভাইড ইনটু 3 পাৰ্টছ তিনিটা পাৰ্টত ভাগ কৰিব পাৰি এটা হ'ল এণ্ডোক্ৰাইন হৈ গ'ল এইটো কি হ'ল অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কয় অন্তঃস্ৰাৱী এণ্ডোক্ৰাইন জ্ঞান অন্তঃস্ৰাৱী গ্ৰন্থি সেইটো লিখা নাই মই এটা হ'ল কি এক্সোক্ৰাইন এইটো কি বহিঃস্ৰাৱী বুলি কয় বহিঃস্ৰাৱী আৰু এটা নাম আছে কি মিক্সড গ্লেণ্ড মিক্সড বলেতো মিশ্র গ্ৰন্থি এতিয়া ইয়াত তোমালোকে চোৱা যে এটা আছে অন্তঃস্ৰাৱী এটা বহিঃস্ৰাৱী আৰু এটা মিক্সড গ্লেণ্ড বা মিশ্ৰ গ্ৰন্থি হৈ গ'ল
এতিয়া অন্তঃস্ৰাৱী কোনটো কয় এতিয়া কিছুমান কি আছে গ্লেন্স আছে যোনবিলাকে ডাইৰেক্ট বাহিৰত ৰিলিজ যোনটো কেমিকেল ৰিলিজ কৰে তেজত ৰিলিজ কৰে ঠিক আছে এই তেজত ৰিলিজ কৰা তেওঁলোকৰ কিছু ফুটা ফুটা নাথাকে এইবিলাকত কি বুলি কয় এণ্ডোক্ৰাইন গ্লেণ্ড বুলি কয় মানে কিছুমান গ্ৰন্থি থাকে যোনবিলাক কেমিকেল ৰিলিজ কৰিব ভিতৰত থাকে ভিতৰৰ পৰা তেজত ৰিলিজ কৰে সেইবিলাক কি বুলি কয় এণ্ডোক্ৰাইন গ্লেণ্ড আৰু আমাৰ যোনটো চেপ্টাৰ আছে এই চেপ্টাৰটোত কিহৰ বিষয়ে আছে এণ্ডোক্ৰাইন গ্লেণ্ডৰ বিষয়ে আছে গতিকে এইটোৰ বিষয়ে আমি ভালদৰে জানিব লাগিব তাৰপিছত নেক্সট কি আছে এক্সোক্ৰাইন গ্লেণ্ড বোলেতো বহিঃস্ৰাৱী গ্ৰন্থি বহিঃস্ৰাৱী এইবিলাক হৈছে কি বাহিৰত ৰিলিজ কৰে ঠিক আছে কেমিকেলবিলাক বাহিৰত ৰিলিজ কৰে ইয়াৰে এক্সাম্পল হৈছে কি হৰ্মগ্ৰন্থি এক্সাম্পল হৈছে হৰ্ম বোলে যোনটো ঘাম আমাৰ ইয়াতে ঘাম ওলাইছে ন বা এইটো কি বোলে চুইট গ্লেণ্ড বুলি কয় চুইট গ্লেণ্ড মানে যোনটো আমাৰ ঘাম ওলাইছে ঘামটো একচুৱেলি ক'ৰ পৰা ওলাইছে ইয়াত কিছুমান কি আছে গ্লেণ্ড আছে এইটো এক প্ৰকাৰৰ গ্লেণ্ড ইয়াত ফুটা ফুটা আছে ইয়াত দাগ থাকে দাগ ফুটা হৈ গ'ল এটা কি ৰন্ধ্ৰ থাকে ঠিক আছে ইয়াত আছে ইয়াতে কি দাগ থাকে দাগ বা অসমীয়াত কি বুলি কয় ৰন্ধ্ৰ বুলি কয় ফুটা থাকে যাৰ কাৰণে ইয়াতে পৰা ওলাইছে হৈ গ'ল লালতি গ্ৰন্থি হ'ব আমাৰ যোনটো চেলিভা ওলাই চেলিভাৰী গ্লেণ্ড ইয়াৰ আগৰ চেপ্টাৰটোত পাইছা জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰচেছটোত চেলিভাৰী গ্লেণ্ড যোনটো আছে এইটোত আহি যাব বহিঃস্ৰাৱী ঠিক আছে চেলাইভা ওলাই হৈ গ'ল কিন্তু ইয়াতে এটা বস্তু আছে যে এণ্ডোক্ৰাইন অন্তঃস্ৰাৱী গ্ৰন্থি এইটোৰ বিষয়ে ভালকৈ পঢ়িম মই এতিয়া এক্সাম্পল দিয়া নাই পিছত আমি ভালদৰে পঢ়িলে গোটেইকেইটা এক্সাম্পল দিম নেক্সট স্লাইডত দিম ঠিক আছে তাৰপিছতে মিক্স গ্লেণ্ডে কি কৰে দুয়োটা কাম কৰে মানে ই কেতিয়াবা তেজতো দিয়ে আৰু কেতিয়াবা কি দিয়ে তোমাৰ ডাইৰেক্ট বাহিৰত ওলাইও দিয়ে হৈ গ'ল এটা মিক্স গ্লেণ্ডৰ হ'ব তোমাৰ টেষ্টিছ অভেৰিছ শুক্ৰাশয় ডিম্বাশয় ঠিক আছে শুক্ৰাশয় ডিম্বাশয় এইবিলাক হৈছে মিক্স গ্লেণ্ড কিন্তু আমাক কি লাগে মেইনকে অন্তঃস্ৰাৱী গ্ৰন্থি বা এণ্ডোক্ৰাইন গ্লেণ্ডৰ বিষয়ে আমি ভালদৰে জানিব লাগিব এতিয়া আমি অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ কাম চাম যে আমাৰ দেহৰ ভিতৰত যে অন্তঃস্ৰাৱী গ্ৰন্থি থাকে এতিয়া এই গ্ৰন্থিসমূহ বাৰু কি কি ইয়াতে তোমালোকে প্ৰথমতে দেখা পাইছা নামটো হৈছে পিটুইটাৰী গ্লেণ্ড মানে হৈছে কি এটা আমাৰ গ্ৰন্থি আছে ঠিক আছে আমাৰ যোনটো ব্ৰেইনত থাকে ব্ৰেইনত গ্ৰন্থি এইটো পিটুইটাৰী কি বুলি কয় মাষ্টাৰ অফ অল গ্লেণ্ড বুলি কয় ঠিক আছে গ্লেণ্ডটোৰ নাম অসমীয়াত পিটুইটাৰী এই পিটুইটাৰী যোনটো গ্ৰন্থি আছে পিটুইটাৰী গ্ৰন্থিৰ কি বোলে মাষ্টাৰ অফ অল গ্লেণ্ড মানে চবকেইটা গ্লেণ্ডৰ কি মাষ্টাৰ বুলি কয় কিয় মাষ্টাৰ বুলি কয় মাষ্টাৰ বুলি কোৱাৰ মেইন কাৰণ কি হৈছে ই গোটেইকেইটা যি গ্লেণ্ড আছে গ্লেণ্ডকেইটা কি কণ্ট্ৰল কৰে ইয়াতে আছে কণ্ট্ৰল দ্য ফাংচন অফ দ্য এণ্ডোক্ৰাইন গ্লেণ্ড যিমানটা আছে গোটেইকেইটাত কামখিনি নিয়ন্ত্ৰণ কৰে মাষ্টাৰ অফ অল গ্লেণ্ড ঠিক আছে তাৰপিছত ই কি হৰমন ৰিলিজ কৰে এইটো গ্লেণ্ড গ্ৰন্থিয়ে ঠিক আছে কিন্তু ই কি হৰমন ৰিলিজ কৰিব গ্ৰোথ হৰমন মানে যোনটো গ্ৰোথ কৰে আমাৰ দেহত সেইটো কি গ্ৰোথ হৰমনটো ই ৰিলিজ কৰিব তাৰপিছত ৰেগুলেট গ্ৰোথ যোনটো দেহৰ যোনটো গ্ৰোথ থাকে বৰ্ধনটো কি নিয়ন্ত্ৰণ কৰে আচলতে কণ্ট্ৰল কৰে হৈ গ'ল নেক্সট হ'ল থাইৰয়েড গ্ৰন্থিয়ে কি হৰমন ৰিলিজ কৰে থাইৰক্সিন হৰমন কি ই ৰিলিজ কৰে এতিয়া এই যে থাইৰক্সিন হৰমন ৰিলিজ কৰিলে থাইৰয়েড গ্ৰন্থি ক'ত থাকে গলত থাকে আৰু ইৰ কাম কি থাইৰক্সিনৰ মেটাবলিজিম ৰেটটো কণ্ট্ৰল কৰে আৰু কি কৰে যে আমাৰ দেহৰ যিটো গ্ৰোথ আছে গ্ৰোথটো বেলেঞ্চ কৰি ৰাখে আমাৰ দেহৰ এটা গ্ৰোথ আছে ন সেই গ্ৰোথটো যাতে বেছি ডাঙৰো হ'ব নিদিয়ে বেছি সৰু হ'ব নিদিয়ে কোনে সৰু ডাঙৰ সৰু হ'ব নিদিয়ে এই থাইৰয়েড গ্ৰন্থিয়ে ৰিলিজ কৰা হৰমন থাইৰক্সিনে হৈ গ'ল এতিয়া হ'ল কি যে কেতিয়াবা আমি থাইৰয়েড যোনটো গ্ৰন্থি আছে সেইটো কেতিয়াবা কি ডাঙৰ হোৱাও দেখা যায় ঠিক আছে থাইৰয়েড বেমাৰ হোৱা বুলি কয় এইটো সাধাৰণতে এতিয়া কি হয় আমাৰ আয়ডিন লাগে আচলতে এই আয়ডিনৰ লগত লগ হৈ পিনে এই হৰমনটোৱে আমাৰ দেহৰ বনিটোৰ কি গ্ৰোথটো বেলেঞ্চ কৰি ৰাখে আৰু সেই থাইৰয়েড গ্ৰন্থি যোনটো আছে এই থাইৰয়েড গ্ৰন্থিটোৰ এটা কি কয় থাইৰয়েড গ্ৰন্থিটো আয়ডিনৰ লগত মিক্স হয় এতিয়া আয়ডিনটো ক'ত পোৱা যায় আচলতে আয়ডিনটো পোৱা যায় নিমখ ঠিক আছে আয়ডিন নিমখ আগতে এটা এড আহিছিল ন টিভিত এতিয়া আয়ডিন নিমখ এতিয়া ক'ত থাকে নিমখত থাকে থাইৰয়েড গ্ৰন্থিৰ লগত
থাইৰক্সিনৰ লগত লগ হৈ পিনে আমাৰ বডিৰ গ্ৰথটো ৰেগুলেট কৰে তাৰপিছত যে পেৰাথাইৰয়ডৰ বিষয়ে কিতাপত ইমান নাই পেৰাথাইৰমন নামৰ এটা হৰমন ৰিলিজ কৰে আৰু এই কি আমাৰ দেহত কেলছিয়ামটো বেলেঞ্চ কৰি ৰাখে এটা আমাৰ বডিৰ দেহাৰ যোনটো ষ্ট্ৰাকচাৰ আছে হাড্ডি চাড্ডিত বেছিকৈ কেলছিয়ামৰ প্ৰয়োজন সেইটো বেলেঞ্চ কৰি কোনে ৰাখে আমাৰ পেৰাথাইৰয়ড গ্ৰন্থিয়ে ৰিলিজ কৰা পেৰাথাইৰমন নামৰ যোনটো আমাৰ হরমোন আছে হরমোনে রিলিজ করে তারপরে এড্রিনালিন গ্ল্যান্ড এড্রিনালিন বলে তো এইটো কি কয় আমাৰ যোনটো বৃক্ক আছে কিডনিৰ ওপৰত অলপমান বস্তু থাকে ঠিক আছে এইটো এটা গ্ল্যান্ড বা গ্ৰন্থি এনেকুৱা টাইপ ঠিক আছে এইটো কি বুলি কয় এড্ৰিনালিন গ্ল্যান্ড আৰু এইটো কি ৰিলিজ কৰে এড্ৰিনেল গ্ল্যান্ড এড্ৰিনালিন হৰমোন ৰিলিজ কৰে মই ইয়াত লিখি দিছোঁ যে এড্ৰিনেল গ্ৰন্থি আৰু এড্ৰিনেলিন হৰমোন ঠিক আছে এটা এড্ৰিনেল গ্ৰন্থিয়ে এড্ৰিনেলিন হৰমোন কি ৰিলিজ কৰে কি এৰি দিয়ে আৰু এইটো আমাক কিহৰ কাৰণে প্ৰিপেয়াৰ কৰে যে ইমাৰ্জেঞ্চিৰ কাৰণে প্ৰিপেয়াৰ কৰে বডিটো এতিয়া চাপোজ কিবা এটা ঘটনা হ'ল এইখিনিত চাপোজ জুই লগাই দিলে কি হ'ব মই লগে লগে দৌৰি যাম দৌৰি কি পানী মাৰিব ধৰিম সেনেকুৱা ধৰণৰ হ'বনে নহ'ব চ' বডিটোক আমাক ইমাৰ্জেঞ্চিৰ কাৰণে প্ৰিপেয়াৰ কৰিলে কোনোবাই বন্দুক লৈ পিনে মূৰত লগাই দিছে ভয় লাগেনে নাই ভয় লাগে এতিয়া কিয় একচুৱেলি বডিটো ইমাৰ্জেঞ্চিৰ কাৰণে প্ৰিপেয়াৰ হয় এইখিনি টাইমত আছে অকস্মাত ভয় লাগি গ'ল ইমাৰ্জেঞ্চি আহিছে এনেকুৱা কোনে ৰেডি কৰে এড্ৰিনেলিন হৈ গ'ল এতিয়া চাপোজ কিবা এটা ঘটনা ঘটি গ'ল যে জুই লাগি গ'ল মইতো এনেকুৱাকৈ নাথাকোঁ যে ৰৈ আছোঁ এনেকুৱাকৈ চ' এনেকুৱা নোহোৱাৰ পৰা বডিটোক কোনে ইমাৰ্জেঞ্চিৰ কাৰণে প্ৰিপেয়াৰ কৰে এড্ৰিনেলিনে প্ৰিপেয়াৰ কৰে তাৰপিছত এটা আমাৰ বহুত ইম্পৰ্টেণ্ট আচলতে গ্লেণ্ড আছে বা গ্ৰন্থি আছে যাৰ নাম হৈছে পেনক্ৰিয়াছ অসমীয়াত কি বুলি কয় অগ্নাশয় বুলি কয় ঠিক আছে এই অগ্নাশয়ে এটা হৰমন ৰিলিজ কৰে সেইটোৰ নাম হ'ল ইনচুলিন বহুত ইম্পৰ্টেণ্ট কিয় মই কৈছোঁ ইনচুলিনৰ নাম কিছুমানে শুনিছা চাগে ক'ত শুনিছা কমেণ্টত লেখাচোন ইনচুলিন এই ইনচুলিন আচলতে কি যিবিলাকৰ ডায়েবেটিছ বেমাৰ আছে ডায়েবেটিছ বেমাৰীবিলাকে ইনচুলিন ল'ব লাগে নাইট বেজি দি কিয় কাৰণ তেওঁলোকত কি হয় ভালদৰে গম পাবা এতিয়া ইনচুলিনে পেনক্ৰিয়াছ বা অগ্নাশয় ৰিলিজ কৰে ইনচুলিন আৰু ইনচুলিনে কণ্ট্ৰল কি কৰে গ্লুক'জ আমাৰ যোনটো চেনি গ্লুক'জৰ লেভেলটো আমি কি কণ্ট্ৰল কৰে বডিত এতিয়া গ্লুক'জৰ মাত্ৰাটো বেছি বা কম হৈ গ'লে কি ডায়েবেটিছ হৈ যায় হৈ গ'ল এতিয়া সেইটো কণ্ট্ৰল কৰিব নোৱাৰা হয় ইনচুলিনে গতিকে আমাৰ এক্সট্ৰাকৈ ইনচুলিন দিব লগা হয় ইনচুলিনৰ বেজি দিব লগা হয় যাৰ ফলত ডায়েবেটিছ হয় আৰু ডায়েবেটিছ হ'লে কি হয় তোমালোকে গমে পোৱা আৰু বেলেগ বেমাৰ হয় গতিকে আমি কি কৰিব লাগে আচলতে চুগাৰ লেভেলটো কণ্ট্ৰল কৰিব চাব লাগে বেছিকৈ চেনি আদি খাব নালাগে চেনি যদি বেছিকৈ খোৱা হয় অবেচিটিও বাঢ়ে শকতো হোৱা দেখা যায় ঠিক আছে তাৰপিছত চেনি বেছিকৈ খোৱাৰ মেইন কাৰণ হৈছে আমাৰ ব্ৰেইনত এটা ডপামিন ৰিলিজ হয় চেনি খোৱাৰ পিছত যাৰ কাৰণে আমাৰ ভাল লাগে ঠিক আছে আৰু সেইটো যদি বেছিকৈ খোৱা যায় তেতিয়াহ'লে আমাৰ দেহত বেলেগ বেমাৰ দেখা যায় চকলেট জেলি আজিকালি চব বস্তুতে চেনি গতিকে চেনি যিমান পাৰি তোমালোকে কম কৰিবা তেতিয়াহে সুস্থ সবল হৈ থাকিব পাৰিবা হৈ গ'ল দিয়া ঠিক আছে এতিয়া তাৰপিছত আছে যে টেষ্টিছৰ এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে যদি তোমালোকে লিখা হোৱা নাই স্ক্ৰীনশ্বট মাৰি লোৱা এতিয়া চাম যে ইয়াতে কি আছে গ্ৰন্থি টেষ্টিছ আছে টেষ্টিছ অসমীয়াত কি বুলি কয় শুক্ৰাশয় শুক্ৰাশয়ৰ পৰা এটা হৰমন ৰিলিজ হয় যাক কয় টেষ্টষ্টেৰন এই টেষ্টষ্টেৰন নামৰ হৰমন যোনটো আছে টেষ্টষ্টেৰন হৰমনে আৰু এটা ইয়াৰ লগতে একেলগে এটা কথা কৈছোঁ যে অভেৰিছ ডিম্বাশয় বুলি আছে ঠিক আছে ডিম্বাশয়ত কি হ'ল প্ৰজেষ্টেৰন বা এষ্ট্ৰজেন নামৰ হৰমন ৰিলিজ কৰে এতিয়া এই ডিম্বাশয়ে এষ্ট্ৰজেন যে হৰমন ৰিলিজ কৰে ইয়াৰ কাম কি ইয়াৰে টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেনে কি কৰে যে ল'ৰাক ল'ৰা বনাই ছোৱালীক ছোৱালী বনায় ঠিক আছে এতিয়া এটা এজলৈকে থাকে মোটামুটি 10-12 বছৰমান বয়সলৈকে ল'ৰা ছোৱালী ভালদৰে ধৰিব নোৱাৰে মানে তেওঁলোকৰ দেহৰ ষ্ট্ৰাকচাৰটো ল'ৰা ছোৱালীৰ নিচিনা হয় চিম্পুল একেই হৈ থাকে ঠিক আছে ল'ৰা আৰু ছোৱালীবিলাকৰ এই যে একেই হৈ থাকে বস্তুটো সেইখিনি তাৰমানে কৈশোৰ কাল পায় বা এডলচেঞ্চ ঠিক আছে বেলেগ কেৰেক্টাৰ ডেভেলপ হয় ল'ৰাবিলাকৰ কি হয় চল্ডাৰবিলাক ডাঙৰ হয় ভইচটো অলপমান গলা টাইপৰ হয় নাটকত যে ক'ব
ঠিক আছে ভইচটো গলাৰে গ'ল হয় অলপমান ঠিক আছে তাৰপিছত ছোৱালীবিলাকৰ কি হয় ছোৱালীবিলাকৰ ভইচটো সৰু সৰু টাইপৰ হৈ যায় এনেকুৱা টাইপৰ হয় তাৰপিছত কি হয় একচুৱেলি যে সেইটো ফ্ৰিকুৱেঞ্চিটো ভইচৰ ফ্ৰিকুৱেঞ্চিটো চেঞ্জ হয় এতিয়া হোৱাৰ কাৰণ কি সেইটো তেওঁলোকৰ এইকেইটা হৰম'ন ৰিলিজ হয় তেওঁলোকৰ যোনটো 12 বছৰৰ পিছত মানে সেইখিনি এজৰ পিছত এই টেষ্টিছৰ পৰা কি হয় টেষ্টষ্টেৰন ৰিলিজ হয় বডি ব্লাডত যায় মানে আমাৰ বডিৰ সেইটো চেঞ্জ দেখা যায় ছোৱালীবিলাকৰ কি এইটো কঁকালটো ডাঙৰ হৈ যায় তাৰপিছত ভইচটো বেলেগ বেলেগ চেঞ্জ হয় আৰু বডি ষ্ট্ৰাকচাৰত শ্বেপবিলাক চেঞ্জ হৈ থাকে ঠিক আছে ল'ৰা ছোৱালীসকলৰে সেইটো হোৱাৰ মেইন কাৰণ কি এইকেইটা যোনকেইটা হৰম'ন আছে এই হৰম'নকেইটা ৰিলিজ হয় শুক্ৰাশয়ত টেষ্টষ্টেৰন ডিম্বাশয়ত এষ্ট্ৰজেন হৰম'ন ৰিলিজ হয় আৰু এইটোৱে কি কৰে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ দ্য ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ দ্য মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম মানে ল'ৰাক ল'ৰা বনায় সজবাগাত ছোৱালীক ছোৱালী বনায় এনেকুৱা টাইপ ঠিক আছে এতিয়া বস্তুখিনি তোমালোকে বুজি পাইছা যদি তোমালোকক ইয়াত নোটছ লাগে তেতিয়াহ'লে তোমালোকক ক'লৈ যাবা www.tezosam.com গৈ পিনে গোটেইখিনি নোটছখিনি পাব পাৰিবা আশা কৰোঁ তোমালোকে এই গোটেইখিনি বুজি পাইছা কিবা যদি বুজি পোৱা নাই তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা ভিডিঅ'টো যদি ভাল পাইছা লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰা এতিয়াই শ্বেয়াৰ আছে তলত শ্বেয়াৰ অপশ্যনটোত শ্বেয়াৰ কৰা কাৰণ শ্বেয়াৰ কৰিলে বস্তুবিলাক বেলেগে পাব তেতিয়াহ'লে তুমিও আজি ভাল বস্তু শ্বেয়াৰ কৰিলে বেলেগে একদিন তোমাৰ লগত ভাল বস্তু শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰিং ইজ কেয়াৰিং তোমালোকে জানা শ্বেয়াৰ কৰিলে আমাৰ কি হ'ব বস্তুখিনি ভিডিঅ'খিনি বেছি যাব আমাৰ ভিউজ বাঢ়িব আৰু তোমালোকক ছাবস্ক্ৰাইবো কৰা ছাবস্ক্ৰাইব কৰিলে কি হ'ব আমাৰ মটিভেশ্যনটো আগবাঢ়িব কাৰণ ভিডিঅ'বিলাক আমি কষ্টৰে ল'ৰা ছোৱালীবোৰে বনাই আছোঁ গতিকে আমাৰ ভিডিঅ'ছ আৰু যদি ছাবস্ক্ৰাইব বেছি হয় তেতিয়াহ'লে আমাৰ কি হ'ব ল'ৰা ছোৱালী বেছিকৈ আমাৰ লগত এংগেজ হ'ব যাৰ ফলত আমাৰ মটিভেশ্যনটো বাঢ়িব ভিডিঅ' বনোৱাৰ কাৰণে ঠিক আছে এতিয়া আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছোঁ তোমালোকে ভাল পাইছা নেক্সট আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল পাইছা এতিয়া নেক্সট আৰু আমি পিছত ভিডিঅ' বনাম কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰা তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু যে এনেকুৱা টাইপৰ ভিডিঅ' বনালে ভাল হয় তলৰ কমেণ্ট বক্সত জনাবা তেতিয়াহ'লে আমি এনে টাইপৰ ভিডিঅ' বনাম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ থেংক ইউ জয় হিন্দ